বীৰেন শৰ্মা অনুজ ৰাজখোৱালৈ সমাজ হিতৈষী বঁটা 2025। নমস্কাৰ, আজিৰ এই প্ৰতিবেদন লৈ নিউজ ওৱান নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত মই নিশিতা কলিতা। সদ্যগঠিত নাজিৰা সাংবাদিক মঞ্চৰ তৰফৰ পৰা বুধবাৰে বিয়লি নাজিৰাৰ দুগৰাকী প্ৰবীণ সাংবাদিকলৈ সমাজ হিতৈষী 2025 বঁটা আগবঢ়োৱা হয়। আমাৰ নাজিৰাৰ বিশিষ্ট ব্যক্তি দুগৰাকী নাজিৰা সাংবাদিক মঞ্চই এই বছৰ সমাজ হিতৈষী বঁটা 2025 প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই অনুসৰি আজি তেখেতলোকৰ শাৰীৰিক অসুস্থতাৰ কাৰণে আমি সকলোৱে ৰাইজৰ সহযোগিতাত আজি তেখেতসকলৰ দুইজন বৰেণ্য ব্যক্তি বীৰেন শৰ্মা ডাঙৰীয়া আৰু আমাৰ সকলো শ্ৰদ্ধাৰ অনুজ ৰাজখোৱা ডাঙৰীয়াৰ গৃহত আহি আমি বঁটাটি প্ৰদান কৰিলোঁ। নাজিৰাৰ প্ৰবীণ সাংবাদিক বীৰেন শৰ্মাৰ লগতে নাজিৰা প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুজ ৰাজখোৱাক উক্ত বঁটা প্ৰদান কৰে নাজিৰা সাংবাদিক মঞ্চই। উল্লেখ্য যে নাজিৰাৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা হোমিওপেথিক চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত হোৱাৰ উপৰিও নাজিৰাৰ পৰা একালত সংবাদ সেৱা আগবঢ়োৱাৰ সমান্তৰালভাৱে গীত প্ৰবন্ধ আদি ৰচনাৰে জনসমাদৃত বীৰেন শৰ্মাৰ বাসগৃহত উপস্থিত হৈ প্ৰবীণ সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয় নাজিৰা সাংবাদিক মঞ্চৰ সমূহ বিষয়ববীয়াই। একেদৰে নাজিৰা গেলেকীৰ ত্ৰিবেণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা তথা নাজিৰা প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক অনুজ ৰাজখোৱাৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে স্বাস্থ্যৰ বুজ লয়। উল্লেখযোগ্য যে ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনলৈ অৰিহণা আগবঢ়োৱাৰ লগতে কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই বিভিন্ন বঁটা লাভ কৰা অনুজ ৰাজখোৱা দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ আছে। দুয়োগৰাকীক জনহিতৈষী বঁটা 2025 আগবঢ়োৱাত আত্মসুখী অনুভৱ কৰা বুলি ব্যক্ত কৰে পুৰোধা ব্যক্তি দুগৰাকীয়ে। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।